Seksual sakantikon ani kita pekba vlog video na meng datlets nga dutne reba yade kechangpa video sa mijanisa teke meng yano ohomi bogali mela na rakabako matinga meng yano ra plak self help group ni tang group ni member rangan donga teke meng yano exhibition teke bang matinga aro khalani rang khalatinga teke meng chenga ba chengni bio ni kita reba hai plak kan yang na কোনে জয়লাভ কৰিলে বালিজানা জয়লাভ কৰিছে তো বালিজানাৰ কাৰণে তো জোৰ কৰি হাত চাপৰি আৰু তাতকৈ জোৰেৰে হাত চাপৰি কৃষ্ণৰ কাৰণে তাক হাতি থাকি একো কৰিব নোৱাৰিলে কিন্তু বিদেশে আৰু ভাল খেলাকে নাই মজা পাইছে নে এইবাৰ কৃষ্ণৰ কাৰণে ধুনীয়া খেলিছে খেলত জয় পৰাজয় আছে আৰু ইয়াৰ কোনো নহয় আকাশৰ ভোকা কোপাই দিয়ক চেষ্টা কৰিলে নেক্সট আমাৰ মাটিয়া ৰঞ্জনী কেপ্টেইন দিব মাটিয়া ৰঞ্জনী কমিঙে আপুনি কোন দলৰ মাটিয়া ব্লকৰ আগতে যে ৰাষ্ট্ৰীয় খেলৰ অভিজ্ঞতা আছে নেকি tahu akan yang apa announce kain apa dia kami ero বহুত কি খেলুৱৈসকল আছে কেতিয়াৰ ওপৰতে বাৰু কম আছে কেতিয়া চেণ্টাৰতে ধুনীয়া আৰু কেনেকুৱা প্ৰস্তুতি আছে আপোনাৰ জীৱিকা পাতিব ক'লে কি কৈছে kau madam ada mobil nanti langsung bio ni kepada kacian mah মাটিয়া আমাৰ একেবাৰে ওচৰৰ পুৰুষ দাদাসকলো আহিছে বাইদেউসকলৰ লগে লগে উৎসাহ যোগাবৰ কাৰণে অকণমান চাই থৈ দি দিব ধুনীয়া মাটিয়া আৰু ৰঞ্জলি দুইটা প্ৰতিযোগী দল সাজু হৈ আছে খেলপথাৰত নিজৰ আজিৰ উৎকৃষ্ট খেল প্ৰদৰ্শনৰ কাৰণে আমাৰ ষ্টেট কমিটিৰ যেনেকৈ আছিলে ল'ৰা ৰিপৰ্ট কৰক ছেকেণ্ড ৰাউণ্ড চলি থকা প্ৰতিযোগিতাখনৰ ছেকেণ্ড ৰাউণ্ড প্ৰথম ৰাউণ্ডত ৰঞ্জলি জয়লাভ কৰিছে lecture sangocing কৰি আছে আইটি সেলত উঠি গৈছে এইটো নেক্সট টাইম আমাৰ ডিসপ্লে কৰিব ৰঞ্জনী ৰেডি দুইপক্ষ মাটিয়া অকণমান জোৰ দিয়ক মনোজ ৰভাৰ নিচিনাকে দুৰ্বল হৈ থাকে কিন্তু দেখাত একো নাই আপোনালোকৰ হৈছে জয় হ'ব লাগিব এবাৰ একদমেই ৰেডি দিব বাইদেউ সৰ্বশক্তি লাগিলে মনে মনে দুজনে আৰু টানিব হয় এনেকা কৰি থৰ আজো আৰু দ্বিতীয় ৰাউণ্ডতে ৰঞ্জনীয়ে জয়লাভ কৰিলে আৰু আপোনালোকে বেছি মনোজ ৰাভাক চিনি পায় ন মনোজ ৰাভা সেই মনোজ ৰাভাৰে পৰিচয় দি গ'ল দেহাত একো নাই লিংথিং যি বদনাম সংকটে মনোজৰে হৈছে যিয়ে নহওক খেলুৱৈসকলক আমি অভিনয় আছে তেখেত বিভিন্ন ৰাজ্যলৈ গৈ লটাৰী খেল পৰিচালনা কৰাত যথেষ্ট অভিজ্ঞতা আছে ক'ৰবাত মাইৰো খাইছে ক'ৰবাত এৱাৰ্ডো পাইছে আৰু চাৰিজন চাদৰ কাৰণে জোৰকৈ হাত চাপৰি লটাৰী পৰিচালনা কৰি আছে তেখেত মুখত যথেষ্ট উত্তেজনাপূৰ্ণ দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল প্ৰায় সমানো দুয়োটা দলৰ খেলুৱৈসকলে জোৰ দি আছে পুনৰ মূৰ্যপ্ৰান্তত আহি পৰিছে এয়া ৰঙা ৰেখাডালৰ সকলোৰে দৃষ্টি আছে কিমানখিনি আগবাঢ়িব পাৰে সুন্দৰভাৱে কুচোৱা যথেষ্টখিনি অগতি লাভ কৰিছে হয়তো
এই গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া খেল হৈছে চূড়ান্ত খেলখনৰ দ্বিতীয় ৰাউণ্ড চলি আছে। প্ৰথম ৰাউণ্ডতকৈ জোৱাই জয়লাভ কৰি অগ্ৰগতি লাভ কৰি আছে। এতিয়া দ্বিতীয় ৰাউণ্ডৰ খেল চলি আছে প্ৰায় সমান প্ৰতিদ্বন্দ্বিতামূলকভাৱে। খেলৰ মধ্যবিন্দুত ৰঙা ফিটা ইফাল কৰিবলৈ চেষ্টা কৰা নাই, অকণমান অগ্ৰগতি লাভ কৰি আছে যদিও বালিজানেও একেধৰণে খেল খেলি আছে। চূড়ান্ত প্ৰতিযোগিতামূলক খেল, ফাইনেল খেলৰ মজাই বেলেগ। অসমী বহাগী মেলাৰ এয়া এক অন্য আকৰ্ষণ। খেলুৱৈসকল যথেষ্ট উৎসাহী যেন দেখা গৈছে। ময়ূৰীয়ে বহি লৈছে সুন্দৰকৈ। খেলুৱৈতকৈ দৰ্শকৰ যথেষ্ট উৎসাহ, কোনো গম নহয় যেন যিকোনো মুহূৰ্তত আমাৰ মুখ্য পৰিচালকে জয় বলদেৱৰ বালিজানা পুনৰ নিজৰ দলক তেওঁলোকে স্থান দিবলৈ সক্ষম হ'ল। এক ব্যৱধানত খেলখন চলি আছে। দুয়োটি দলৰ খেলুৱৈৰ কাৰণে লাষ্ট ৰাউণ্ড এটা আছে আৰু এই লাষ্ট ৰাউণ্ডত এই অসমী বহাগী মেলা ৰচিতনা খেলৰ চেম্পিয়ন হ'ব। গতিকে দৰ্শক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আপোনালোকে নামটো দি দিয়ক।